সোনাপুৰত ৩৫টা জাতীয় সংগঠনৰ উদ্যোগত প্ৰতিবাদী সমদল কাৰ্যসূচী। যোৱা ৭ জুন তাৰিখে সোনাপুৰৰ সৰুতাৰীৰ জিএম কক উদ্যোগত সংঘটিত হোৱা ঘটনাত দেৱৰাম ৰংহাঙৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই ক্ষেত্ৰত দেৱৰাম ৰংহাঙৰ ভগ্নী সীমা ৰংহাঙেও প্ৰতিক্ৰিয়া ব্যক্ত কৰে। যিজনক এৰেষ্ট কৰিছিল, ক্ৰাইম একিউজ হিচাপে মাৰ্ডাৰ কৰিছিলে, তেখেতক 4 দিনৰ ভিতৰত উলিয়াই দিয়া হ'ল। কি আৰক্ষী প্ৰশাসন তেওঁ কেনেকৈ আইনৰ সোনকালে পাৰ হৈ গ'ল? এটা মাৰ্ডাৰ কৰাৰ পিছত যিজন পাল নামৰ ৰায় নামৰ যিজন মেনেজাৰ আছিলে, মিষ্টাৰ ৰয়, তেওঁ কেনেকৈ ওলাই যাব পাৰিলে? 13জনকে আমাৰ থলুৱা বনুৱা খিলঞ্জীয়া ভূমিপুত্ৰক তেওঁলোকে আক্ৰমণ কৰিলে, তাৰে এজন হত্যা হ'ল। ইমান ডাঙৰ কথা। আমাৰ ডিমৰীয়াত আজি উদ্যোগ গঢ়ি উঠিছে, আমি উন্নয়ন বিচাৰিছোঁ। তাৰমানে এইটো নহয় যে আমাক তেওঁলোকে মধ্যযুগীয় শাসন ব্যৱস্থা নিচিনা শ্ৰমিকৰ যিটো ব্যৱহাৰ, শ্ৰমিকক কেনেকৈ ৰাখিব, তেওঁলোকে পাবলগীয়া চিকিৎসা নিদিব, তেওঁলোকৰ খাদ্যৰ অভাৱ হ'ব, আৰু তেওঁলোকে এটা বেয়া এটা অসুৰক্ষিত ঠাইত তেওঁলোকে ৰাখি পেলাই তেওঁলোকৰ মাৰধৰ কৰা হৈছে। গতিকে তাৰ বিচাৰ লাগিব, আৰু দেৱৰাম ৰংহাঙৰ উচিত ক্ষতিপূৰণ সেই কোম্পানীয়ে দিব লাগিব। আৰু আনলেছ তেওঁলোকে উচিত ক্ষতিপূৰণ যদি নেদে সেই কোম্পানীটো বন্ধ থাকিব লাগিব। আৰু ইতিমধ্যে বিভিন্ন কোম্পানী মানুহৰ পৰা আমি গম পাইছোঁ, ইয়াত যিবোৰ বৃহৎ ক্ষুদ্ৰ লঘু উদ্যোগ আছে তেওঁলোকে নৈতিক সমৰ্থন জনাইছে। দেৱৰাম ৰংহাঙৰ আত্মাৰ সদগতি ৰাখি তেওঁলোকে অহাকালি তেওঁলোকে 1 ঘণ্টা হ'লেও মিনিমাম তেওঁলোকে 1 ঘণ্টা হ'লেও বন্ধ ৰাখিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। গতিকে এইটো ভাল লক্ষণ। গতিকে যিটো কোম্পানীৰ অথৰিটিয়ে দেৱৰাম ৰংহাঙক মানুহ লগাই পেলাই ষড়যন্ত্ৰ কৰি পেলাই মাৰিলে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ এজনক, এইটো হ'ব নোৱাৰে। এইটোৱে প্ৰথম নহয়, আগত হৈছে আৰম্ভণি। গতিকে আমি সাৱধান কৰি দিছোঁ, আৰু সেইকাৰণে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি আমি মেমৰেণ্ডাম দিবলৈ আহিছোঁ। ইয়াতে প্ৰথমতে আমাৰ 7টা সংগঠন আছিল, এতিয়া বৰ্তমান গৈ পেলাই আৰু 7টা বাঢ়িছে, 9টা বাঢ়িছে। গতিকে 36টা সংগঠন ইয়াত আহিছে, তেওঁলোকৰ প্ৰতিনিধিবৰ্গ আহিছে, ৰাইজ আহিছে, 37 এতিয়া হৈছে। গতিকে অম্বুবাচী মেলা চলি থকাৰ কাৰণে CDC মহোদয়ৰ লগত আমি কালিৰ পৰা সংযোগত আছোঁ। তেখেতে কৈছে আমাৰ গোটেইকেইজন মেজিষ্ট্ৰেট ইনক্লুডিং CDC তেওঁলোক তাত ডিউটি দিয়া হৈছে। গতিকে তেওঁ এজন প্ৰতিনিধি পঠিয়াইছে, এছিষ্টেণ্ট বিডিঅ'ক পঠোৱা বুলি মোক মেছেজ কৰিছে। গতিকে অতি সোনকালে তেখেতে আহিব লাগে। আৰু আমাৰ অমৰ ৰহাং যোনে নেতৃত্ব লৈ আছে তেখেতে এই মেমৰেণ্ডামখন পাঠ কৰি শুনাব। জুন তাৰিখে যিটো দেৱৰাম ৰংহাঙক যি বৰ্বৰভাৱে হত্যা কৰা হ'ল জিএম কুক নামৰ যি প্ৰতিষ্ঠানটো কৰ্তৃপক্ষই, এই তাৰ প্ৰতিবাদত আজি আমি 35টাকৈ সংগঠনে আজি একত্ৰিত হৈ পেলাই আজি সোণাপুৰ CDC অফিচলৈকে আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ। আৰু যিসকল ব্যক্তিয়ে দেৱৰাম ৰংহাঙক হত্যা কৰিছিল তেওঁলোকক ইতিমধ্যে 4জন যদিও বা গ্ৰেপ্তাৰ কৰা হৈছিলে, কিন্তু 4জন মানুহে তেওঁলোকে বেল লৈ পেলাই 1 ৰাতিৰ ভিতৰতে তেওঁলোকে ওলাই আহিলে। আমি তাৰ ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু পুলিচৰ যি বা আৰক্ষীৰ যি ভূমিকা, সেই ভূমিকাটো আমি সন্তুষ্টজনক নহয়। আৰু তেওঁলোকৰ ভূমিকাক লৈ আৰু তেওঁলোকে যি ইণ্ডাষ্ট্ৰী কৰ্তৃপক্ষৰ লগত মিলজুল কৰি পেলাই তেওঁলোকে যি এই 4জনকৈ ব্যক্তিক যি বেল লৈ পেলাই যি ওলাই আহিলে, তাৰ বাবে আমি ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু যিকেইটা ইণ্ডাষ্ট্ৰী ইতিমধ্যে সেই কাণ্ডৰ লগত জড়িত, সেই ইণ্ডাষ্ট্ৰীটো আমি বন্ধ কৰিছোঁ। আৰু তেওঁলোকৰ এটা প্লান আছে 15 মাইলত, সেইটো যদি তেওঁলোকে অনতিপলমে যদি বন্ধ নকৰে তেতিয়াহ'লে আমি নিজে গৈ পেলাই সেই ইণ্ডাষ্ট্ৰীটো আমি বন্ধ কৰিম। আৰু এটা তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হয়, যিগৰাকী জিএম কুকৰ মালিক, সেই জিএম কুকৰ মালিকটো আজিলৈকে পলাই ফুৰিছে। যদি তেখেত একো দুখীয়ে নহয় তেতিয়াহ'লে তেখেত আহি পেলাই পৰিয়ালৰ লগত কিয় কথা পাতিব নোৱাৰে? আমাৰ 35টাকৈ দল সংগঠনে তেওঁলোকক আহ্বান জনাইছোঁ, তেওঁ কিয় আহি পেলাই মুকলিভাৱে আমাৰ লগত আলোচনা কিয় কৰিব নোৱাৰে? আমাৰ সন্দেহ হৈছে এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰত্যক্ষভাৱে এই জিএম কুকৰ মালিক প্ৰদীপ মিত্তাল তেখেত জড়িত হৈ আছে। আৰু পুলিচেও যিসকল ব্যক্তি পলাই ফুৰিছে তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে তেওঁলোকে এতিয়ালৈকে সমৰ্থক হোৱা নাই। আৰু আমি বাৰম্বাৰ দাবী জনাইছোঁ এইটোৰ কাৰণে যে 35টাকৈ দল সংগঠনে দাবী জনাইছোঁ যে যিসকল লোক এতিয়াও 4জন যদিও বা গ্ৰেপ্তাৰ কৰিছে সেই হত্যাকাণ্ডৰ লগত জড়িত ইতিমধ্যে 30-40জন মানুহ জড়িত হোৱা বুলি আমি ইতিমধ্যে অভিযোগ পাইছোঁ। আৰু যিসকল ভিক্টিমছ আছে তেওঁলোকে নিজেই নামবিলাক কৈছে যে একেটা মানুহ আমাক মাৰিছিলে, কিন্তু সেই মানুহবিলাক চিনাক্ত কৰি পেলাই যি ধৰণে তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগে সেই শাস্তি তেওঁলোকে প্ৰদান কৰিব পৰা নাই। সেয়েহে আমি আৰক্ষীক কঠোৰভাৱে তেওঁলোকক আমি কৈছোঁ, আপোনালোকে যাতে নিৰপেক্ষভাৱে তেওঁলোকক জাজমেণ্ট কৰি পেলাই তেওঁলোকক কৰায়ত্ব কৰি পেলাই তেওঁলোকক যাতে কঠোৰ শাস্তি প্ৰদান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এই DC ডাঙৰীয়াকো আমি কথাবিলাক অৱগত কৰিছোঁ। সকলো SP DSP যিমান আছে সকলো বিষয়ববীয়াকে আমি কথাটো অৱগত কৰিছোঁ। কিন্তু আৰক্ষী ভূমিকাটো যথেষ্ট সন্দেহজনক। এতিয়ালৈকে যেনেধৰণে তেওঁলোকে ভূমিকা পালন কৰিব লাগে তেনেদৰে কৰা নাই।
এট্ৰচিটি এখন লগোৱাৰ কথা কৈছিলে কি হয় তেওঁলোকে আমাক যদিও জনাইছে এক সপ্তাহৰ পিছত তেওঁলোকে এট্ৰচিটি এক্টটো লগাম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে কিন্তু আমি যোনদিনাখন কেছটো সংঘটিত হৈছিলে ঘটনাটো সংঘটিত হৈছিলে সেইদিনাখনে আমি এট্ৰচিটি এক্ট লগাবৰ কাৰণে তেওঁলোকক প্ৰেছাৰ কৰিছিলে কিন্তু তেওঁলোকে এট্ৰচিটি এক্ট মানে বলবৎ নকৰাৰ কাৰণে এট্ৰচিটি নলোৱাৰ কাৰণে তেওঁলোকে এক ৰাতিৰ ভিতৰতে তেওঁলোকে পইচা ঢালি পেলাই উকিলক পইচা দি পেলাই তেওঁলোকে এক ৰাতিৰ ভিতৰতে ওলাই আহিলে আৰু আমি সেইটো কণ্ডেম কৰিছোঁ যাতে অতি শীঘ্ৰে তেওঁলোকে এই যিটো এট্ৰচিটি এক্ট সেইটো মানে এপ্লাই কৰিব লাগে আৰু ইতিমধ্যে তেওঁলোকে যদিও আমাক কৰা বুলি আমাক জনাইছে কিন্তু আমাৰ যথেষ্টখিনি সন্দেহ আছে কৰিছে নে নাই এতিয়ালৈকে স্পষ্ট হোৱা নাই